Good morning to all of you. আমি সমাজ বিজ্ঞান পঢ়ি আছিলো আৰু সমাজ বিজ্ঞানৰ আজি ইতিহাস খণ্ডটো আমি আলোচনা কৰিম ক্লাস তোমাৰ 9 আৰু 10 ঠিক আছে 9 আৰু 10 ইতিহাস চেপ্টাৰটোৰ পৰা মানে ইতিহাস পাৰ্টটোৰ পৰা যেটো আমাৰ ৰাজনীতি অৰ্থনীতি ইতিহাস থাকে যে সেই ইতিহাসৰ খণ্ডটোৰ পৰা আমি আজি কেইটামান কোৱেশ্চন কৰিব লৈছো ঠিক আছে সো আমি আৰম্ভ কৰিছো ফাৰ্স্ট কোৱেশ্চনটো ইয়াত দিছে যে গৌতম বুদ্ধ ডাইড এট গৌতম বুদ্ধৰ মৃত্যু কেতিয়া হৈছিল ঠিক আছে সো গৌতম বুদ্ধৰ মৃত্যু কেতিয়া হৈছিল আমি মৃত্যু কেতিয়া হৈছিল নহয় মৃত্যু ক'ত হৈছিল বুলি আছে সো ক'ত হৈছিল হোৱাৰ আগতে আমি জন্ম ক'ত হৈছিল তো চাই লওঁ মানে সো গৌতম বুদ্ধৰ মৃত্যু ক'ত হৈছিল জনাৰ আগতে আমি গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল চাই লওঁ গৌতম বুদ্ধ তোমাৰ সৰুকালৰ নাম আছিল সিদ্ধাৰ্থ গৌতম বুদ্ধৰ সৰুকালৰ নাম কি সিদ্ধাৰ্থ ঠিক আছে সো সৰুকালৰ নাম সিদ্ধাৰ্থ সিদ্ধাৰ্থ ওকে সিদ্ধাৰ্থ কি আছিল গৌতম বুদ্ধৰ সৰুকালৰ নাম ঠিক আছে তেওঁ 563 BC 563 BC কি হৈছিল বৈশাখা পূৰ্ণিমা এটা ৰাতি লুম্বিনী নেপালৰ লুম্বিনী নামৰ ঠাইত কপিল বস্তুৰ ওচৰত ঠিক আছে কপিল বস্তু নামৰ চহৰখনৰ ওচৰতে তেওঁ জন্ম হৈছিল ক'ত হৈছিল 563 BC কাৰ সিদ্ধাৰ্থ ঠিক আছে 563 BC জন্ম হৈছিল কাৰ গৌতম বুদ্ধৰ জন্ম হৈছিল ঠিক আছে ক'ত হৈছে তোমাৰ নেপালৰ লুম্বিনী নামৰ ঠাই নেপালৰ লুম্বিনী নিয়াৰ কপিল বস্তু তাৰ মানে আমাৰ এটা অপচন ইয়াৰ পৰা কেনসেল হৈ গ'ল ঠিক আছে সব মৃত্যু লুম্বিনীত নাই হোৱা লুম্বিনীত কি হৈছে গৌতম বুদ্ধ অৰ্থাৎ সিদ্ধাৰ্থৰ জন্ম হৈছিল ঠিক আছে তেওঁৰ দেউতাকৰ নাম আছিল শুদ্ধোধনা আৰু মাকৰ নাম আছিল মায়া ফাদাৰ নাম কি শুদ্ধোধনা ফাদাৰ আছিল শুদ্ধোধনা আৰু মাদাৰ আছিল মায়া কিন্তু at the time of birth জন্ম সময়তে মাতৃক মানে হেৰুৱাইছিল মাতৃ মৃত্যু হৈছিল সো তেওঁ কি হ'ল ষ্টেপ মাদাৰ তেওঁ মাহী মাকে কৈছিল মাহী মাকে তেওঁ ডাঙৰ দীঘল কৰিছিল আৰু ষ্টেপ মাদাৰ নাম আছিল তোমাৰ কি প্ৰজাপতি গৌতমী নামৰ মাহী মাকে কি কৈছিল বুদ্ধদেৱক তুলি তালি ডাঙৰ দীঘল কৰিছিল আৰু বুদ্ধদেৱে কি কৈছিল তোমাৰ বুদ্ধিষ্ট যিটো মুভমেন্ট এই বুদ্ধ ধৰ্মৰ প্ৰৱৰ্তন কৰিছিল ক'ত ভাৰতত ঠিক আছে ওকে নেক্সট আইলে যে তেওঁ 16 বছৰ বয়সত তেওঁ বিয়া পাতিছিল একদম যশোধাৰাক তেওঁ বিয়া পাতিছিল ঠিক আছে ওয়াইফৰ নাম কি আছিল যশোধাৰা যশোধাৰাক তেওঁ কেতিয়া বিয়া পাতিছিল 16 বছৰ বয়সত তেওঁ 16 years of age তেওঁ কৈছিল যশোধাৰাক তেওঁ বিয়া পাতিছিল ঠিক আছে তেওঁ কোৱা হৈছিল যে এজন বহুত ডাঙৰ মানুহ হ'ব এদিন কিন্তু এওঁ যেতিয়া ঘৰৰ পৰা বাহিৰলৈ যাব মানে ঘৰ বাহিৰখন চাবলৈ পাব কিন্তু তেতিয়া ঘৰ এৰি পেলাই গুচি যাব হয় হেয়া হৈ গলগে যেতিয়া 29 বছৰ বয়স হৈছিল সেই 29 বছৰ বয়সত তেওঁ কইলে ঘৰ এৰি পেলাই গুচি গৈছিল ঠিক আছে এই কন্ডিশনটো কোৱা হয় তোমাৰ মহাভিনী চক্ৰমানা বুলি কোৱা হয় কি বুলি কোৱা হয় যেতিয়া তেওঁ 29 এজত তেওঁ ঘৰ এৰি গুচি গৈছিল মহাভিনী চক্ৰমানা বুলি কোৱা হয় বা আমি তাক গ্ৰেট ৰিনাউন্সিয়েশন বুলি কব পাৰো ইয়াক আমি ইংলিছত গ্ৰেট ৰিনাউন্সিয়েশন তাৰ মানে কি তেওঁ ঘৰ এৰি পেলাই গুচি গৈছিল মানে 29 বছৰ যেতিয়া বয়স হৈছিল তেওঁ ইয়াৰ যেতিয়া 29 হৈছিল তেওঁ ঘৰ এৰি পেলাই গুচি গৈছিল কিয় কাৰণ তেওঁ বেমাৰী মানুহ দেখিছিল হয়নে তেওঁ ৰোগীয়া মানুহ দেখিছিল তেওঁ এজন বৃদ্ধ মানুহ দেখিছিল আৰু তেওঁ মৃত মানুহ দেখি পেলাই তেওঁ ভাব হৈছিল যে কাৰণ তেওঁ আগতে এইবিলাক দুখ কেতিয়াও দেখা নাছিল কাৰণ তেওঁ ৰাজমহলৰ পৰা বাহিৰলৈ ওলাব দিয়া হোৱা নাছিল তেওঁ কি আছিল তেওঁ দেউতা কোন আছিল এজন ৰজা আছিল হয়নে সো এই কাৰণে তেওঁ কোৱা হৈছিল যে বাহিৰলৈ ওলাব দিব নালাগে সো যিদিনা ওলাবলৈ পালে এই তিনটা বস্তু দেখাৰ পাছতে এই তিনজন মানুহ লগ পোৱাৰ পাছতে তেওঁ কি হ'ল জীৱনটো সলনি হৈ গ'ল আৰু তেওঁ 29 বছৰ বয়সত তেওঁ কি হ'ল ৰবা এই 29 বছৰ বয়সত যোৱাৰ আগতে তেওঁ এজন ল'ৰাও আছিল নহয় এজন তেওঁ সান আছিল সেই সানজনৰ নাম কি আছিল তোমাৰ ৰাহুলা বুলি এজন তেওঁ কি আছিল সান আছিল ৰাহুলা বুলি ঠিক আছে ওকে তাৰপৰ তেওঁ গুচি গলগে 29 এজত তেওঁ ঘৰ এৰি পেলাই গুচি গলগে গৈ পেলাই তেওঁ দুজন গুৰুক লগ পালে গৈ তেওঁ দুজন কি কাক লগ পালে দুজন গুৰুক লগ পালে তেওঁ এজন নাম আছিল আলাৰা কালামা আৰু এজন আছিল তোমাৰ ৰামপুত্ৰ আলাৰা কালামা আৰু ৰামপুত্ৰ ঠিক আছে সো তেওঁ দুজন গুৰু হৈ গ'ল এজন হৈ গ'ল টিচাৰ কোন আছিল টিচাৰ আছিল আলাৰা কালামা ঠিক আছে আৰু এজন আছিল তোমাৰ পুত্ৰ কি পুত্ৰ বুলি কৈছিল এজনৰ নাম আছিল ৰামপুত্ৰ ঠিক আছে সেকেন্ড জন নাম হৈ গ'ল ৰামপুত্ৰ সেকেন্ড জন নাম আছিল ৰামপুত্ৰ ঠিক আছে এইখিনি আছিল আমাৰ কাৰ হিষ্ট্ৰী
তাৰ হিষ্ট্ৰীখিনি গৌতম বুদ্ধৰ বিষয়খিনি আমি আজি জানিলো ঠিক আছে আৰু গৌতম বুদ্ধৰ বিষয় আৰু কিবা জানিব লগা আছে নে আছে গৌতম বুদ্ধৰ বিষয় আৰু জানিব লগা আছে গৌতম বুদ্ধই কৈছে তোমাৰ তেওঁ যেতিয়া মৃত্যু হৈছিলে সেইটো মৃত্যু বুলি নকয় সেইটো কি বুলি কয় তোমাৰ পৰিনিৰ্বাণা বুলি কয় ঠিক আছে ওকে তাৰ আগত চাব লাগিব তেওঁ জ্ঞান কেতিয়া লাভ কৰে তেওঁ বোধগয়া ওকে বোধগয়াত তেওঁ কৈছিলে তেওঁ বোধগয়াত তেওঁ কৈছিলে জ্ঞান লাভ কৰিছিল আৰু কিমান বছৰ বয়সত তেওঁ সেইদিনা পূৰ্ণিমা আছিলে তেওঁ জন্ম পূৰ্ণিমা তিথিতে হৈছিলে তেওঁ জ্ঞান লাভো পূৰ্ণিমা তিথিতে হৈছিলে আৰু তেওঁৰ মৃত্যু কেতিয়া হৈছিলে পূৰ্ণিমা তিথিতে হৈছিলে চ' কি হ'ল তোমাৰ 35 ঠিক আছে মানে তেওঁ মানে 35 বছৰ বয়সত তেওঁ হৈছিলে জ্ঞান লাভ কৰিছিলে মানে সেইটো এনলাইটেনমেণ্ট বুলি কয় ঠিক আছে চ' কি হ'ল তেওঁ সেইদিনাও তেওঁ পূৰ্ণিমা এদিনতে কৈছিল তেওঁ বোধগয়া ঠিক আছে বোধগয়াত তেওঁ কৈছিলে পূৰ্ণিমা 35 years of age তেওঁ কৈছিলে তোমাৰ জ্ঞান লাভ কৰিছিলে সেইটো এনলাইটেনমেণ্ট বুলি কয় এনলাইটেন বুলি কয় ঠিক আছে চ' 35 বয়সত হৈছিলে আৰু তেওঁ বোধগয়া বিহাৰ হয়নে বিহাৰৰ বোধগয়াত তেওঁ জ্ঞান লাভ কৰিছিলে আৰু সেইদিনাৰ পৰা তেওঁক বুদ্ধ বুলি কোৱা হৈছিলে সেইদিনাৰ পৰা তেওঁক গৌতম বুদ্ধ বুলি কোৱা হৈছিলে তাৰ আগত তেওঁক কি বুলি কয় সিদ্ধাৰ্থ বুলি কয় ঠিক আছে তেওঁ প্ৰথম গুৰু বাণী ক'ত দিছিলে তেওঁ সাৰনাথত দিছিলে চ' ইয়াত যদি সাৰনাথ আছে অপশ্যন এইটো কেনচেল হৈ যাব সাৰনাথ অপশ্যন ইয়াত কেনচেল হৈ গ'ল হয়নে চ' সাৰনাথত তেওঁ কৈছিলে তেওঁ কৈছিলে তেওঁ গুৰু বাণী মানে তেওঁ চাৰমন দিছিলে প্ৰথমটো চাৰমন তেওঁ দিছিলে হয়নে প্ৰথমটো কৈছিলে চাৰমন দিছিলে ওকে চ' তেওঁ মৃত্যু ক'ত হৈছিলে তেওঁ মৃত্যু হৈছিলে তোমাৰ মানে প্ৰথম চাৰমানটো কি বুলি কয় মোক ক'লো অলপ তাৰপৰা হ'ল তোমাৰ পৰিনিৰ্বাণা ওকে আৰু ফাৰ্ষ্ট যিটো চাৰমন সেইটো কোৱা হয় তোমাৰ ধৰ্মচক্ৰ পৰিৱৰ্তন বুলি কোৱা হয় ঠিক আছে তেওঁ যিটো ফাৰ্ষ্ট চাৰমন দিছিলে এইটো কি বুলি কোৱা হয় ধৰ্ম চক্ৰ পৰিৱৰ্তন বুলি কয় যিটো তেওঁ কি দিছিলে ফাৰ্ষ্ট চাৰমন দিছিলে ফাৰ্ষ্ট উপদেশ মানে ফাৰ্ষ্ট তেওঁ গুৰু বাণী য'ত দিছিলে সেই বাণী দিয়া প্ৰথম যিটো বাণী আছিলে সেইটো কি বুলি কয় ধৰ্মচক্ৰ পৰিৱৰ্তন বুলি কয় তেওঁ মৃত্যুৰ যিটো ঘটনা সেইটো তোমাৰ পৰিনিৰ্বাণা বুলি কয় তেওঁ 45 বছৰ বয়সত হৈছিলে 483 BC ঠিক আছে পৰিনিৰ্বাণা কেতিয়া হৈছিলে 483 BC 45 age of years ঠিক আছে নে 483 BC হৈছিলে যাক পৰিনিৰ্বাণা বুলি কোৱা হয় পৰিনিৰ্বাণা বুলি কয় ঠিক আছে পৰিনিৰ্বাণা কোন হয় তোমাৰ শাল গছৰ তলত এজোপা শাল গছৰ তলত পৰিনিৰ্বাণা হয় তাৰমানে তেওঁ কি মৃত্যু হয় আৰু সেইটো সেই দিনটো এটা পূৰ্ণিমাৰ দিনাই আছিলে আৰু সেইটো মৃত্যু বুলি নকয় কি বুলি কয় পৰিনিৰ্বাণা বুলি কয় তেওঁ বয়স কিমান এতিয়া 45 বছৰ বয়সত তেওঁ পৰিনিৰ্বাণা হৈছিল ঠিক আছে আৰু সেই জেগাটো কৈছে তোমাৰ কুশীনগৰ ক'ত হয় তোমাৰ কুশীনগৰ চ' ইয়াৰ আনসাৰ কি হৈ গ'ল কুশীনগৰ ইজ দা কাৰেক্ট আনসাৰ চ' এটা আমি কুৱেশ্যন লৈ পেলাই আমাৰ কিমানখিনি সলিউশন হৈ গ'ল তেওঁ জন্ম গম পালো ফাদাৰ গম পালো মাদাৰ গম পালো ষ্টেপ মাদাৰ গম পালো যশোধৰা গম পালো তেওঁ গ্ৰেট ৰিনাউন্সিয়েশ্যন কেতিয়া হৈছিলে গম পালো টিচাৰ কোন আছিলে গম পালো আমি মানে এনলাইটেনমেণ্ট কেতিয়া হৈছিলে বৌদ্ধ তেওঁ কি আছিলে তেওঁ ধৰ্ম তেওঁ মানে জ্ঞান লাভ কৰিছিলে হয়নে সাৰনাথত তেওঁ কি আছিলে চাৰমন দিছিলে ঠিক আছে তেওঁ মৃত্যু হৈছিলে ক'ত কুশীনগৰ ঠিক আছে ওকে নেক্সট কুৱেশ্যন নেক্সট কুৱেশ্যনটো হৈ গ'ল ৰুপিয়া মুদ্ৰা প্ৰৱৰ্তন কোনে কৰিছিল দ্য কইন ৰুপিয়া ৱাজ ইন্ট্ৰডিউচড বাই হু ইন্ট্ৰডিউচ ৰুপিয়া ওকে ৰুপিয়া মুদ্ৰা কোনে প্ৰৱৰ্তন কৰিছিল ৰুপিয়া মুদ্ৰা প্ৰৱৰ্তন কৰিছিল তোমাৰ শেৰশাহ সূৰীয়ে চ' শেৰশাহ সূৰী কোন আছিলে চুৰ বংশৰ প্ৰতিষ্ঠাপক ওকে চুৰ এম্পায়াৰ প্ৰতিষ্ঠাপক আছিলে তোমাৰ শেৰশাহ সূৰী ঠিক আছে চ' শেৰশাহ সূৰী কৈছিলে চুৰ বংশই কৈছিলে প্ৰতিষ্ঠা কৰিছিলে ঠিক আছে ওকে চ' এটা কথা হ'ল যে ওকে ইয়াৰ আগত এটা কথা ক'ব থাকি গ'ল যে মোৰ সেই কথাটো হ'ল যে গৌতম বুদ্ধৰ লগত জড়িত যিসমূহ কিতাপ আছিলে সেইখিনি বিষয়ে পৰীক্ষাত বেছিকে অহা দেখা যায় চ' এই ধৰ্ম আমি গৌতম বুদ্ধৰ গোটেই কথাখিনি গম পালো যদিও তেওঁলোকৰ সাহিত্যসমূহৰ কথা মই 2 লাইন ক'ব থাকি গ'ল সেইখিনি মই কৈ লওঁ প্ৰথমে ঠিক আছে চ' তেওঁলোকৰ কি আছিলে তেওঁলোকৰ ধৰ্ম যিবোৰ কিতাপ সেইবোৰ কি ভাষাত লিখা আছে এইবিলাক পালি ভাষাত লিখা আছে ঠিক আছে নে পালি লেংগুৱেজত লিখা আছে যিবিলাক বুদ্ধিষ্ট লেংগুৱেজ বা যিবিলাক বুদ্ধিষ্ট টেক্সট পোৱা যায় ন পালি লেংগুৱেজত পোৱা যায় ঠিক আছে চ' বৌদ্ধ গ্ৰন্থসমূহ বা ধৰ্মীয় কিতাপসমূহক আমি ত্ৰিপিটকা বুলি ক'ব পাৰো ত্ৰিপিটকা বুলি ক'ব এই ত্ৰিপিটকাত তোমাৰ 3খন পিটকা সোমাই আছে এখন হ'ল তোমাৰ চুটা পিটকা এখন হ'ল চুটা পিটকা এই ছেকেণ্ড হ'ল তোমাৰ বিনাই পিটকা
সেকেন্ডখন হল বিনয় পিটাকা চুতা পিটাকা বিনয় পিটাকা আৰু এখন আছে অভিধাম পিটাকা আৰু এখন আছে অভিধাম পিটাকা ঠিক আছে না এই চুতা পিটাকাত কিহৰ বিষয়ে পোৱা যায় গম পোৱা নাই এই চুতা পিটাকাত তোমাৰ চুতা পিটাকাত পোৱা যায় যিখিনি তোমাৰ চাৰ্মন ঠিক আছে বৌদ্ধদেৱে যিসমূহ বাণী দি গৈছিলে সেইখিনি তোমাৰ যিখিনি চাৰ্মন আছিলে এই চাৰ্মন খিনি বিষয়ে পোৱা যায় ক'ত তোমাৰ এই চুতা পিটাকাত পোৱা যায় ঠিক আছে আৰু তোমাৰ অভিধাম পিটাকাত কি পোৱা যায় গম পোৱা নাই তোমাৰ বৌদ্ধৰ যিবিলাক ফিলচফিকেল যিবিলাক কথা মানে ধৰ্মীয় কথাখিনি ইয়াত পোৱা যাব ধৰ্মীয় কথাখিনি ইয়াত পোৱা যাব হয়নে আৰু তোমাৰ বিনয় পিটাকাত কি পোৱা যাব যিবিলাক তোমাৰ ডিসিপ্লিন আছে যিখিনি ডিসিপ্লিন নিয়ম নীতি মানে পালন কৰি পেলাই বৌদ্ধ ধৰ্ম গ্ৰহণৰ যিখিনি নিয়ম নীতি আছে সেই নিয়ম নীতিখিনি ইয়াত পোৱা যায় ঠিক আছে মানে যিবোৰ ডিসিপ্লিন আছে সেইখিনি ইয়াত পোৱা যায় ঠিক আছে ওকে মানে ৰিলেটেড টু মনেষ্ট্ৰি ঠিক আছে তেওঁলোকৰ মনেষ্ট্ৰি ৰিলেটেড যিবিলাক ৰীতি নীতি আছে সেইখিনি ৰিলেটেড যিখিনি আছে সেইখিনি কি হয় ইয়াত পোৱা যায় ওকে সো এইখন হল তেওঁলোকৰ গ্ৰন্থ হ'ব ওকে সো এতিয়া আমি চাব পাৰো পিছৰ কোৱেশ্চনটো কি আছিলে যে হু ইন্ট্ৰোডিউস ৰুপিয়া কইন ঠিক আছে কোনে ৰুপিয়া কইনটো ইন্ট্ৰোডিউস কৰিছিল এই ৰুপিয়া কইনটো ইন্ট্ৰোডিউস কৰিছিলে শেৰশাহ সূৰীয়ে যি তোমাৰ কি কৈছিলে বুলি কৈছো যি তোমাৰ চুৰ বংশ ফাউণ্ড কৰিছিলে আৰু চুৰ বংশ কেতিয়া ফাউণ্ড হৈছিলে চুৰ ডাইনেষ্টি ফাউণ্ড হৈছিলে 1540 পৰা 55 BC ঠিক আছে চুৰ এম্পায়াৰ ফাউণ্ড কৰিছিলে চুন নহয় কি হ'ব চুৰ এম্পায়াৰ ঠিক আছে তোমাৰ 1540 পৰা 55 লৈকে কি হ'ল তোমাৰ চুৰ এম্পায়াৰ চলিছিলে ঠিক আছে সো চুৰ এম্পায়াৰ চলাৰ আগত দুটা হিষ্ট্ৰী আছে মই এইখিনি কম প্ৰথমে কৈ লম মই শেৰশাহ সূৰীৰ বিষয়ে শেৰশাহ সূৰীৰ নাম আছিলে তোমাৰ ফাৰিদ বা তোমাক কি বুলি কয় শ্বেৰ খান বুলি কয় ঠিক আছে আৰু তেওঁৰ বাপেক আছিলে হাছান খান ঠিক আছে সো ফাৰিদ তেওঁৰ নাম কি ফাৰিদ আছিলে আৰু তেওঁৰ বাপেক কোন আছিলে হাছান খান আছিলে দেউতা কোন আছিলে হাছান খান কাৰ বাপেক হাছান খান আমাৰ শেৰশাহ সূৰীৰ বাপেকৰ নাম হাছান খান আছে তেওঁ বিহাৰৰ ওচৰত তেওঁ শাসন কাৰ্য চলাই আছে ঠিক আছে তেওঁ কি হুমায়ুনৰ লগত তেওঁ ফাইট কৰিব লগা হ'ল ঠিক আছে 1539 26 জুনত তেওঁ চৌচা বেটেল অফ চৌচা নামে এখন যুদ্ধ তেওঁ ফাইট কৰিব লগা হ'ল তোমাৰ 26 জানুৱাৰী ঠিক আছে তো 26 জুন 1539 তেওঁ চৌচা নামৰ এখন ঠাইত মানে বেটেল অফ চৌচা কৰিলে কালে হুমায়ুনৰ লগত তাৰ পৰা আকৌ তেওঁ ফাইট কৰিব লগা হ'ল কি ফাইট এখন আছিলে তোমাৰ এখন হুমায়ুনৰ লগত তোমাৰ সেকেন্ডখন ফাইট কৰিব লগা হ'ল আৰু সেই ফাইটখনৰ তোমাৰ নাম আছিলে বিলগ্ৰাম ঠিক আছে তো চৌচা এণ্ড বিলগ্ৰাম এই দুখন ফাইট কৰাৰ পাছত তেওঁ কৈলে হুমায়ুনক খেদি পঠিয়াবলৈ তেওঁ সফল হ'ল তেওঁ ইৰাণলৈকে হুমায়ুনক খেদি পঠিয়ালে ঠিক আছে আৰু 15 বছৰলৈকে 15 ইয়াৰ্ছলৈকে এক্সাইল হৈ গ'ল কোন এই হুমায়ুন নাপাত্তা হৈ গ'ল তাৰ পৰা আৰু এই হুমায়ুন যোৱাৰ পাছতে বেটেল অফ চৌচা আৰু বেটেল অফ বিলগ্ৰাম কৰাৰ পাছতে এই বেটেল অফ বিলগ্ৰামক তোমাৰ বেটেল অফ কনৌজ বুলি কয় ঠিক আছে এই বেটেল অফ কনৌজ বা বেটেল অফ বিলগ্ৰাম কৰাৰ পাছতে হুমায়ুনৰ জেগাত কি হ'ল তোমাৰ দিল্লী সুলতানতৰ জেগাত কোন বহিলে তোমাৰ শেৰশাহ দিল্লী সুলতানতৰ জেগাত আহি গ'ল ঠিক আছে সো সেই শেৰশাহে তোমাৰ ৰাইজৰ কাৰণে তিনটা মুদ্ৰা সৃষ্টি কৰিছিলে তাৰ এটা নাম আছিলে তোমাৰ সোণৰ যিটো মুদ্ৰা আছিলে সেইটো তোমাৰ ধনী শ্ৰেণী মানুহৰ কাৰণে সোণৰ মুদ্ৰাটো ধনী শ্ৰেণী মানুহৰ কাৰণে আৰু সেইটো নাম আছিলে তোমাৰ আশাৰফি এইটো শুনিছা নামটো তেৰি ঝলক আশাৰফি গানটা আছিলে আমাৰ আগৰ যে এখন ফিল্ম আছিলে নামটো আছিলে তোমাৰ পুষ্পা সেই পুষ্পাত আছিলে যে তোমাৰ কি তেৰি ঝলক আশাৰফি মানে সো সোণৰ যিটো মুদ্ৰা আছিলে সেইটো নাম আছিলে আশাৰফি যিটো মুদ্ৰা আছিলে সেইটো তোমাৰ সোণৰ আছিলে গোল্ড আছিলে ঠিক আছে আৰু তাৰ নাম আছিলে আশাৰফি আৰু যিটো তোমাৰ ৰূপৰ মুদ্ৰা আছিলে সেই ৰূপৰ মুদ্ৰাটোৰ নাম কি আছিলে আৰু তোমাৰ থাৰ্ডটো কি আছিলে ঠিক আছে সো এটা আহিলে ৰুপিয়া এই ৰূপৰ মুদ্ৰাটোৰ নাম আছিলে ৰুপিয়া আৰু এই ৰুপিয়াই আমাৰ এতিয়া বৰ্তমান ৰুপিজ হয় না এই ৰুপিয়াই আমাৰ এতিয়া বৰ্তমান ৰুপিজ ঠিক আছে আৰু এটা দুখীয়া শ্ৰেণীৰ কাৰণে এটা মুদ্ৰা তেওঁ লঞ্চ কৰি যাক আমি দাম বুলি কওঁ ঠিক আছে দাম ঠিক আছে এই যে আমি এতিয়া সুধো যে দাম কিমান মানে এই আমুকটো বস্তুৰ দাম কিমান সো দাম শব্দটো ক'ৰ পৰা আহিল এই দামটো এটা কি আছিলে কইন আছিলে যিটো কইন তোমাৰ শেৰশাহ সূৰীয়ে ইন্ট্ৰোডিউস কৰিছিল আৰু দামটো তোমাৰ আটাইতকৈ কমটি দামী মানে তামৰ পৰা বনোৱা হৈছে ঠিক আছে এই দাম বোলা যিটো মুদ্ৰা আছিলে এই দামটো তামৰ দ্বাৰা বনোৱা হৈছিলে আৰু এটা একদম দুখীয়া শ্ৰেণীৰ লোকৰ কাৰণে আছিলে তাতকৈ অকণমান ধনী শ্ৰেণীৰ কাৰণে ৰূপৰ মুদ্ৰা আছিলে ৰুপিয়া বুলি কয় যিটো এতিয়া চলি আছে কিন্তু দামটো এতিয়া বন্ধ হৈ গ'ল দাম নামৰ এতিয়া কোনো ধৰণৰ কইন নাই কিন্তু আমাৰ সমাজত দাম শব্দটো থাকি গ'ল এতিয়া আৰু সোণৰ মুদ্ৰাটো কি বুলি কয় আশাৰফি বুলি কয় ঠিক আছে সো এই তিনটা ইন্ট্ৰোডিউস কৰিছিলে কোনে শেৰশাহ সূৰীয়ে ইন্ট্ৰোডিউস কৰিছিলে ঠিক আছে সো শেৰশাহ সূৰী কোন আছিলে হি ওয়াজ এ ফাউন্ডাৰ কি আছিল তোমাৰ চুৰ ডাইনাষ্টি কি আছিলে ফাউন্ডাৰ আছিলে কোন শেৰশাহ সূৰী ওকে নেক্সট কোৱেশ্চন
দিন ই ইলাহি ধৰ্মটো কোনে গ্ৰহণ কৰিছিলে দিন ই ইলাহি ধৰ্মটো তোমাৰ কাৰ আছিলে দিন ই ইলাহি ধৰ্মটো তোমাৰ আছিলে আকবৰৰ দ্বাৰা ইন্ট্ৰডিউচ কৰা হৈছিলে আৰু এই ধৰ্মটো গ্ৰহণ কৰিছিলে বীৰবলে গ্ৰহণ কৰিছিলে বীৰবলকে লগতে 15 জনে এই ধৰ্ম গ্ৰহণ কৰিছিলে এই ধৰ্মত কোনো কম্পেল কৰিব নাছিলে আকবৰে যে তুমি ধৰ্মটো ল'বই লাগিব যাৰ মন যায় ল'ব পাৰিছিলে আৰু ধৰ্ম পুৰা মুক্ত আছিলে ঠিক আছে সকলো ধৰ্মৰ পৰা ভাল ভালবোৰ লগ লগাই এই ধৰ্মটো ইন্ট্ৰডিউচ কৰা হৈছিল নামটো কি দিন ই ইলাহি এতিয়া আহিলে নেক্সট কুৱেশ্যন ইয়াত কৈছে যে ফ'ৰ আউটপোষ্ট অফ দ্য হৰপ্পান চিভিলাইজেশ্যন কৈছে যে এই হৰপ্পা সভ্যতা 4টা ঘাটি কি আছিলে সো কথা হ'ল যে হৰপ্পা সভ্যতাৰ 4টা ঘাটি কি আছিলে সো হৰপ্পা সভ্যতা তোমাৰ 4টা ঘাটি আছিলে ওপৰত কি আছিলে তলত কি আছিলে চাব লাগিব তাৰ কাৰণে আমি জানিব লাগিব যে হৰপ্পা কি হয় মানে এই হৰপ্পা কি হয় চোৱা তাৰ কাৰণে জানিব লাগিব আমি আমাৰ হিষ্ট্ৰী অকমান চাব লাগিব হিষ্ট্ৰী কি আছিলে হিষ্ট্ৰী আমাৰ 3টা ধৰণে ভাগ কৰিব পাৰি ঠিক আছে হিষ্ট্ৰী আমি 3টা ধৰণে ভাগ কৰিব লাগিব ইয়াৰ প্ৰথমটো কোৱা হয় প্ৰি হিষ্ট্ৰী প্ৰথমটো কোৱা হয় প্ৰি হিষ্ট্ৰী সেকেন্ডটো কোৱা হয় প্ৰটো হিষ্ট্ৰী সেকেন্ডটো কোৱা হয় প্ৰটো হিষ্ট্ৰী আৰু থাৰ্ডটো হৈ গ'ল তোমাৰ হিষ্ট্ৰী ঠিক আছে সো যেটো তোমাৰ প্ৰি হিষ্ট্ৰী আছিলে সেই সময়ত লিখা মেলা নাছিলে সেই সময়ত কিছু তোমাৰ লিখা মেলা নাছিলে একো লিখিব মেলিব নাজানিছিলে নো ৰিটেন একো লিখা মেলা নাছিলে মানুহবিলাক বন্য জীৱ জন্তুৰ দৰে আছিলে একো ধৰণৰ লিখা মেলা নাছিলে ঠিক আছে আৰু প্ৰটো হিষ্ট্ৰী তোমাৰ লিখা মেলা আছিলে ৰিটেন আছিলে তাত সেই সময়ত লিখা মেলা আছিলে কিন্তু কি লিখিছিলে পঢ়িব পৰা নগৈছিলে হয়নে কি লিখিছিলে তেওঁলোকৰ ভাষাত পঢ়িব পৰা নগৈছিলে আৰু হিষ্ট্ৰী তোমাৰ লিখা মেলা আছিলে ঠিক আছে আকৌ প্ৰি হিষ্ট্ৰী তোমাৰ 3টা মান ভাগ আছে এটা হ'ল তোমাৰ ওল্ড ষ্টোন এজ এখিনি আমি পাছত ডিটেইল পঢ়িম এতিয়া মই মাত্ৰ অলপ ইন্ট্ৰডিউচ কৰিছো ওল্ড ষ্টোন এজ মানে কি পুৰণা শিলৰ যুগ হয়নে ওল্ড ষ্টোন এজ তাৰপা আহিলে তোমাৰ মিডল ষ্টোন এজ তাৰপা আহিলে মিডল ষ্টোন এজ তাৰপা আহিলে তোমাৰ নিউ ষ্টোন এজ মানে নতুন শৈল যুগ হয়নে নিউ ষ্টোন এজ ওকে এই ওল্ড ষ্টোন এজতে মানুহবিলাক কি হৈছিলে জন্তুৰ পৰা অলপ ভাল হৈছিলে তেওঁলোকে শিলৰ হাতিয়াৰ ব্যৱহাৰ কৰিছিলে মানে শিলেৰে জন্তু মাৰিবলৈ লৈছিলে আৰু তেওঁলোকে কৈছিলে সেই সময়ত এই ওল্ড ষ্টোন এজৰ শেষৰ ফালে জুই আৱিষ্কাৰ হৈছিলে তাৰ আগত জুই আছিল নে তাৰ আগত জুই নাছিলে তাৰ পাছত তোমাৰ কি হৈছিলে জুই আৱিষ্কাৰ হৈছিলে ঠিক আছে আৰু তাৰ পাছত তোমাৰ মিডল ষ্টোন এজত তোমাৰ কুকুৰ পোহাৰ প্ৰমাণ পোৱা গৈছিলে হয়নে তেওঁলোকে জীৱ জন্তু পুহিবলৈ লৈছিলে ঠিক আছে জীৱ জন্তু পুহিবলৈ লৈছিলে তাৰ মানে ৰিয়েৰিং অফ এনিমেল ওকে ৰিয়েৰিং অফ এনিমেল বা ৰিয়েৰিং অফ ডগ কুকুৰ পোহাৰ প্ৰমাণ পোৱা গৈছিলে সেই সময়ত ঠিক আছে ৰিয়েৰিং অফ ডগ ওকে আৰু নিউ ষ্টোন এজত তোমাৰ কি আছিলে তোমাৰ যিবিলাক মানে হাতিয়াৰ তেওঁলোকে ইউজ কৰিছিলে সেই হাতিয়াৰবিলাক তোমাৰ মাইক্ৰলিথ হৈছিলে মাইক্ৰলিথ মানে কি জোঙা কৈছিলে কাৰণ আগতে যিবিলাক তেওঁলোকে হাতিয়াৰ ইউজ কৰিছিলে সেইবিলাক হাতিয়াৰ জোঙা নাছিলে কিন্তু মাইক্ৰলিথ যেতিয়া ইউজ কৰিলে তাৰমানে নিউ ষ্টোন এজৰ সময়ত তেওঁলোকে মাইক্ৰলিথ মানে হাতিয়াৰবোৰ শিলবিলাক জোঙা কৰি ধাৰ কৰি মানে পলিশ কৰি পেলাই ইউজ কৰিব ল'লে আৰু সেই সময়ত তেওঁলোকে খেতি কৰিবলৈ আৰম্ভ কৰিলে হয়নে খেতিৰ প্ৰমাণ পোৱা গ'ল কেতিয়া খেতিৰ প্ৰমাণ পোৱা গ'ল তোমাৰ নিউ ষ্টোন এজৰ পৰা মানুহবিলাকে খেতি কৰা আৰম্ভ কৰিলে এগ্ৰিকালচাৰ আৰম্ভ কৰিলে কেতিয়াবা নিউ ষ্টোন এজৰ পৰা ঠিক আছে সো এনেকে শ্ল'লি এণ্ড গ্ৰেজুৱেলি 7000 BCE মানৰ পৰা দেখা গ'ল যে তোমাৰ কি দেখা গ'ল যে পাকিস্তানৰ সাইডত মানুহবিলাক সমাজ পাতি থাকিবলৈ লৈছে মানুহবিলাকে তোমাৰ সভ্য জীৱন যাপন কৰিবলৈ দেখা গ'ল হয়নে সভ্য জীৱন যাপন কৰিবলৈ দেখা গ'ল আৰু তেতিয়াৰ পৰা দেখা গ'ল যে তোমাৰ কি সভ্যতা মানুহ কাপোৰ পিন্ধিবলৈ ল'লে মানুহ সভ্য মানে নগৰ পাতি জীয়াই থাকিবলৈ ল'লে হয়নে ঠিক আছে মানুহবিলাকে কৰিলে নগৰ পাতি জীয়াই থাকিবলৈ ল'লে তাৰে তোমাৰ কি হ'ল তোমাৰ সিন্ধু নদী পাৰত ঠিক আছে নে সিন্ধু নদী পাৰত কি হ'ল তোমাৰ এটা সভ্যতা এটা গঢ়লৈ উঠিলে যাক হিন্দু সভ্যতা বুলি কোৱা হয় হিন্দু ঘাটি সভ্যতা বুলি কোৱা হয় বা হিন্দু ঘাটি সভ্যতাক তুমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কয় ইংলিছত ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কয় আৰু এই ঘাটিত এই সভ্যতাত তোমাৰ কমেও 350খন চিটি 350খন তোমাৰ নগৰ ডিস্কভাৰ কৰা হৈছিলে তাৰে প্ৰথমখন আছিলে হৰপ্পা আৰু এই হৰপ্পা তোমাৰ 1921 ডিস্কভাৰ কৰা হৈছিলে যাৰ এইটো তোমাৰ কাৰ দ্বাৰা দয়াৰাম সাহানীৰ দ্বাৰা ডিস্কভাৰ কৰা হৈছিল আৰু প্ৰথম চহৰ ডিস্কভাৰ হোৱাৰ কাৰণে এই ঘাটিক তোমাৰ হৰপ্পান চিভিলাইজেশ্যন বুলি কোৱা হয় সো ঠিক আছে সো সিন্ধু নদী পাৰত হোৱাৰ কাৰণে ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি কয় আৰু প্ৰথম চহৰখন তোমাৰ হৰপ্পা হোৱাৰ কাৰণে হৰপ্পান চিভিলাইজেশ্যন বুলি কোৱা হয় এই হৰপ্পান চিভিলাইজেশ্যন যেতিয়া ডিস্কভাৰ কৰিলে তাত তোমাৰ কি পোৱা গৈছে তাত তোমাৰ ভঁৰাল পোৱা গৈছিলে হয়নে তাত তোমাৰ কি কৈছিলে ভঁৰালৰ প্ৰমাণ পোৱা গৈছিলে মানে এই অন্নাগাৰ পোৱা গৈছিলে হয়নে প্ৰাৰ্থনা গৃহ পোৱা গৈছিলে তাত ঠিক আছে এইখিনি বস্তু পোৱা গৈছিলে আৰু লগতে কি পোৱা গৈছিলে তাত তোমাৰ পোৱা গৈছিলে মাতৃ দেৱীৰ মূৰ্তি পোৱা গৈছিলে ওকে সাউন্ড ক্লিয়াৰ ঠিক আছে নে মাতৃ দেৱীৰ মূৰ্তি পোৱা গৈছিলে হয়নে সাউন্ড ক্লিয়াৰ আছে ওকে সো মাতৃ দেৱীৰ মূৰ্তি পাছতে আৰু তাত কি পোৱা গৈছিলে
এটা শ্ৰমিকৰ আৱাস পোৱা গৈছিলে, কুমাৰৰ চকৰি পোৱা গৈছিলে, হয় নে? মাতৃদেৱীৰ মূৰ্তি, তোমাৰ কুমাৰৰ চকৰি কুমাৰৰ চকৰি পোৱা গৈছিলে। ওকে, কুমাৰৰ চকৰি পোৱা গৈছিলে। এইখিনি বস্তু তাত কি হৈছিলে পোৱা গৈছিলে। ঠিক আছে, চ' এই হৰপ্পা চিভিলাইজেশ্যনৰ কথা কৈছে আৰু কৈছে যে এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, গোটেই চিভিলাইজেশ্যনটোত উত্তৰে পশ্চিমে পূবে দক্ষিণে কিনো তোমাৰ ষ্টেট পোৱা গৈছিলে। এই 350খন চিটিৰ ভিতৰত এখন মানে উল্লেখযোগ্য চিটি আছিলে, সেই চিটি কেইখনৰ কথাই কৈছে। ঠিক আছে, চ' ইয়াৰ পূব আৰু পশ্চিমত কি পোৱা গৈছিলে সেইটো কথা সুধিছে। ঠিক আছে, চ' এখন অকল কি ভাৰততে আছিলে নেকি? ভাৰততে নাছিলে, হয় নে? কিন্তু তোমাৰ অকল পাকিস্তান ফালেও আমাৰ তোমাৰ পোৱা গৈছিলে, হয় নাই? চ' যদি এখন আমি ভাৰত বুলি ধৰি লওঁ, চ' ইয়াক চাবা দেই, ই কি আছিলে তোমাৰ মাণ্ডা ইন দা নৰ্থৰ ফালে তোমাক মাণ্ডা পোৱা গৈছিলে। নৰ্থৰ ফালে কি পোৱা গৈছিলে? মাণ্ডা পোৱা গৈছিলে। ঠিক আছে, ডায়মাবাদ এণ্ড হুলাচক চাউথৰ ফালে পোৱা গৈছিলে। ঠিক আছে, তোমাৰ কি হ'ব? ডায়মাবাদ তোমাৰ চাউথৰ ফালে পোৱা গৈছিলে। ডায়মাবাদ আৰু হুলাচক কি বুলি পোৱা গৈছিলে? ডায়মাবাদ আৰু হুলাচক তোমাৰ চাউথৰ ফালে পোৱা গৈছিলে। আৰু তোমাৰ আলামগীৰ পুৰক ইষ্টৰ ফালে পোৱা গৈছিলে। আলামগীৰ পুৰক ইষ্টৰ ফালে পোৱা গৈছিলে। আলামগীৰ পুৰ, আৰু এইকেইটা মানে সীমা আছে। ঠিক আছে, আৰু তোমাৰ ৱেষ্টৰ ফালে কি পোৱা গৈছিলে? আৰু ৱেষ্টৰ ফালে চুটকাগেন্দৰ পোৱা গৈছিলে, হয় নে? চুটকাগেন্দৰ তাৰমানে ই এটা তোমাৰ ত্ৰিভুজৰ দৰে নে কাম কৰিছে। ঠিক আছে, চ' এনেকে ত্ৰিভুজৰ দৰে ইয়াৰ ভিতৰতে তোমাৰ গোটেইখিনি কি আছিলে? গোটেই হৰপ্পান চিভিলাইজেশ্যনৰ ডিস্কভাৰ্ড চিটিবিলাক সোমাই আছিলে। আৰু ওপৰত আছিলে মাণ্ডা, চুটকাগেন্দৰ, ডায়মাবাদ আৰু এইফালে কি আছিলে? আলামগীৰপুৰ। ঠিক আছে, নৰ্থ ইষ্ট ৱেষ্ট চাউথ হৈ গ'ল, নৰ্থ ইষ্ট ৱেষ্ট চাউথ। চ' ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব? এ উইল বি দা কাৰেক্ট আনসাৰ ফৰ দিছ কুৱেশ্যন। নেক্সট কুৱেশ্যন কিবা আছেনে? নেক্সট কুৱেশ্যন, লাষ্ট কুৱেশ্যন নেকি এইটো? নহ'লে লাষ্ট আৰু দুটা থাকিব। অ'কে, চ' ইয়াত কৈছে যে the most fundamental weakness of revolt of 1857 was that 1857 চনৰ বিদ্ৰোহৰ প্ৰাথমিক দুৰ্বলতা কি আছিলে? এই 1857 চনৰ বিদ্ৰোহৰ প্ৰথম মানে তাৎক্ষণিক কাৰণটো আছিলে যে এটা বন্দুকৰ আৰম্ভণি, হয়নে? এটা বন্দুকত কি কৰিছিলে? এটা গুলি মানে ইন্ট্ৰডিউচ কৰা হৈছিলে, যিটো গুলিত গৰু আৰু গাহৰি চৰ্বি দিয়া আছিলে। ঠিক আছে, চ' হিন্দুসকলে কেতিয়াও গৰু চৰ্বিটো মানে মুখত ল'ব নোৱাৰে, আৰু যিখিনি মুছলমান চলজাৰ আছিলে তেওঁলোকে গাহৰি চৰ্বি মুখত ল'ব নোৱাৰে। চ' সেই কথাটোৰ পৰা আৰম্ভ হৈছিলে আমাৰ 1857 তাৎক্ষণিক কাৰণ আছিলে। এতিয়া কৈছে যে এই বিদ্ৰোহনো ফলৱৰ্তী কেলে নহ'ল, বা এই বিদ্ৰোহ সফল কিয় নহ'ল, এই বিদ্ৰোহ ছাকচেছ কিয় নহ'ল, তাৰ কাৰণ কি? তাৰ কাৰণৰ এই অপশ্যনখিনিৰ ভিতৰত তোমাৰ আঁচনি অনুষ্ঠানৰ পুঁজিৰ কথা নাহে ইয়াত। ঠিক আছে, চ' কি হ'ব? তোমাৰ বিদ্ৰোহীসকল সমসাময়িক বিজ্ঞান অগ্ৰগতিক নহয়, কি হ'ব? আন্দোলনটোত আধুনিক সমন্বিত দূৰদৰ্শী কাৰ্যসূচীৰ অভাৱ আছিলে, হয় নে? তেওঁলোকৰ ভাল ইকুইপমেণ্ট নাছিলে, তেওঁলোক ৱেল ইকুইপ নাছিলে, তেওঁলোকে দূৰদৰ্শী নাছিলে, তেওঁলোকৰ ৱেল প্লেন নাছিলে। ঠিক আছে, আৰু খুব বেছি আৰু 5 মিনিটছ দেই, ৰ'বা। ঠিক আছে, এই আন্দোলনটো কি হ'ল? তোমাৰ আধুনিক নাছিলে, তোমাৰ সম্বন্ধিত মানে দূৰদৰ্শী ৱেল প্লেন নাছিলে। ঠিক আছে, আৰু কাৰ্যসূচীৰ অভাৱ আছিলে। ঠিক আছে, চ' এই আন্দোলনটো কি হ'ল? তোমাৰ এটা মুষ্টিমেয় কমিউনিটিৰ মাজত চলিলে। চ' সকলো কমিউনিটিয়ে এই আন্দোলনটো কি কৰিলে? তেওঁলোকে ছাপোৰ্ট নকৰিলে। ঠিক আছে, এইটো কি হ'ল? তোমাৰ এটা পাৰ্টিকুলাৰ মানে দুই এটা কমিউনিটিৰ মানুহে ইয়াক ছাপোৰ্ট কৰিলে। ঠিক আছে, চ' সকলো কমিউনিটিৰ মানুহে ইয়াক ছাপোৰ্ট কৰা নাছিলে। this was not supported by all community of people. ঠিক আছে, সকলো কমিউনিটিয়ে ইয়াক কি কৰা নাছিলে? তোমাৰ ছাপোৰ্ট কৰা নাছিলে। কিছুমান ৰজা মহাৰাজে কি হৈছিলে? তোমাৰ ব্ৰিটিছৰ পক্ষ লৈছিলে। কিছুমান মহাৰাজে কি হৈছিলে? ব্ৰিটিছৰ পক্ষ লৈছিলে। আৰু তোমাৰ কিছুমান মানুহে নিজৰ স্বাৰ্থৰ বাবে ফাইট কৰিছিলে, হয়নে? নিজৰ স্বাৰ্থৰ বাবে ফাইট কৰিছিলে। ঠিক আছে, আৰু ৱেল ইকুইপমেণ্টৰ অভাৱ আছিলে। ৱেল ইকুইপ, ঠিক আছে, ৱেল ইকুইপ মানে কি? ৱেল ইকুইপ মানে হ'ল তোমাৰ সম্পূৰ্ণ তোমাৰ যিবোৰ হাথিয়াৰ পত্ৰ থাকিব লাগে, যিবিলাক তেওঁলোকৰ হাতত যে ৱেপন থাকিব লাগে, সেই ৱেপন বিলাক নাছিলে। ঠিক আছে, একদম মানে এটা যি ধৰণৰ এটা ষ্ট্ৰাকচাৰ হ'ব লাগে, তেওঁলোকৰ হাতত হাথিয়াৰ পত্ৰ এইবোৰ নাছিলে। আৰু তোমাৰ মেইন বস্তু হ'ল তোমাৰ কোনো ধৰণৰ ক্লিয়াৰ লিডাৰ নাছিলে। ক্লিয়াৰ লিডাৰ মানে কোনো ধৰণৰ গুৰি ধৰোঁতা নাছিলে। এই আন্দোলনটো গুৰি ধৰোঁতা নাছিলে। এইখিনি তোমাৰ মেজৰ কাৰণ আছিলে। এই মেজৰ কাৰণখিনিৰ কাৰণে ৰিভল্ট অফ 1857 was failed. Okay, তাৰ ইমিডিয়েট কজটো কি আছিলে? মানে আৰম্ভ হোৱা ইমিডিয়েট কজটো কি আছিলে? ইন্ট্ৰডিউচ অফ এনফিল্ড ৰাইফল। ইন্ট্ৰডিউচ অফ এনফিল্ড ৰাইফল। ঠিক আছে, এনফিল্ড ৰাইফল। অ'কে, চ' লাষ্ট কুৱেশ্যন যদি কিবা আছে চাই লওঁ, নাই যদি আজি ক্লাছটো আমি ইয়াতে শেষ কৰি দিম। লাষ্ট কুৱেশ্যন এটা আছে। অ'কে, মৌৰ্য বংশ প্ৰতিষ্ঠাতা কোন? যে মৌৰ্য বংশ প্ৰতিষ্ঠাতা কোন? আমি সকলো জানো যে মৌৰ্য বংশ প্ৰতিষ্ঠাতা হ'ল কোন? তোমাৰ চন্দ্ৰগুপ্ত মৌৰ্য, হয়নে? লাষ্ট তোমাৰ ধননন্দ যি আছিলে নন্দ বংশৰ প্ৰতিষ্ঠা, এই নন্দ ডাইনাষ্টি হৰুৱাই পেলাই, ঠিক আছে নে, কি কৰিছিলে? তোমাৰ মৌৰ্যই তোমাৰ কি কৰিছিলে? চন্দ্ৰগুপ্ত মৌৰ্যই কি প্ৰতিষ্ঠা কৰিছিলে? মৌৰ্য বংশ প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, চ' চন্দ্ৰগুপ্ত পাছতে তোমাৰ আছিলে বিন্দুচাৰ, তাৰপৰা আছিলে তোমাৰ কোন? অশোকা। আৰু এই অশোকা কি কৰিছিলে? তোমাৰ কলিংগ যুদ্ধ কৰিছিলে, হয়নে? তোমাৰ কলিংগ যুদ্ধ কৰিছিলে। কলিংগ যুদ্ধত প্ৰায় 1,00,000
প্ৰায় 1,50,000 মানুহক মৰাৰ পাছত 50K মানুহক মৰাৰ পাছত তেওঁ মনটো চেঞ্জ হৈছিলে আৰু তেওঁ তেতিয়াৰ পৰাই যুদ্ধ এৰিছিলে মানে তৰোৱাল এৰিছিলে কোনে অশোকে তৰোৱাল এৰিছিলে ঠিক আছে সো এইখিনিকে আমি আজিৰ ক্লাছত শেষ কৰিলো সেকেন্ড ভিডিওটোৰ বাবে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি আমাৰ এপটো ডাউনলোড কৰিলে মাত্ৰ 169 তে আপুনি সম্পূৰ্ণ জিএস কোৰ্সটো পঢ়িবলৈ পাব থ্যাংক ইউ ভেৰি মাচ